হয় নেকি বোৱাৰী? দিয়া দিয়া, ঠিক সময়তে তুমি চাহকণ আনিলা পাই। মই জানো নহয় আপুনি এইটো সময়ত চাহ খায় বুলি। শান্ত ক'ত গ'ল? সি নাই নহয়, কাম এটাত ওলাই গৈছে। সোনকালে আহিম বুলিয়ে কৈছিলে। কতা এতিয়ালৈকে দেখোন অহাই নাই। হয় নেকি? আপোনাক কিবা কামত লাগিছিলে নেকি দেউতা? নাই নাই, এনেই সুধিছোঁ, বহুত সময় হ'ল দেখা নাই বুলি। ভৰি বিষ ভাল পাইছেনে এতিয়া আপুনি? বোৱাৰী পাইছোঁ। কালি তুমি সেই গৰম পানী সেক দি দিলা যে, তাৰপিছতেহে ভাল পাইছোঁ আৰু এতিয়া। সেনেকৈ কৰিলে মানে বিষবোৰ ভাল হয়। ভৰি হওক, হাতত হওক, য'তে হ'লেও গৰম সেক দিলে মানে বিষটো ভাল হৈ যায় দেউতা। হেৰি নহয় বোৱাৰী, বিয়নী খবৰ লৈছা নাই তোমাৰ মাৰ? তুমিও বহুত দিন যোৱা নাই, ঘৰলৈ এপাক গৈ আহিবা নহ'লে। তোমাৰ ভাইটিক সিদিনাখন বজাৰত লগ পাইছিলোঁ, তোমাক ক'বলৈ পাহৰি আছোঁ মই। হয় নেকি দেউতা? মাহঁতৰ ভালেই বাৰু। মই ৰাতিপুৱা ফোন কৰিছিলোঁ অৱশ্যে, কিন্তু ভাইটিৰ লগত কথা পাতিবলৈ টাইমেই পোৱা নাই নহয়। সি আকৌ ইটো সিটো কামত বিজি থাকে যে, আপোনাক লগ পোৱাৰ কথা পাহৰিলে চাগে। নহ'লে মোক নিশ্চয় ক'লেহেঁতেন। ঘৰলৈ যাম বুলি ভাবিছোঁ এইকেইদিনতে। পিছে ঘৰত আকৌ এওঁ আৰু মই গ'লেগে আপোনাৰ অকলে থাকিবলৈ অসুবিধা হ'ব নহয়। মোৰ কাৰণেনো কি চিন্তা কৰিব লাগে? আমাৰ ৰাজা আছে নহয়, মই তাকে মাতি ল'ম দিয়া। তোমালোকে গৈ আহিবা। আপুনি ঠিকেই কৈছে দেউতা, মাৰো গাটো ইমান ভাল নহয় এইকেইদিন। সেইকাৰণে এপাক চাই আহিম বুলিয়ে ভাবিছোঁ। এই সপ্তাহটো গৈ লওক, অহা সপ্তাহতে যাম। এই সপ্তাহটোত বহুত কাম আছে হেনো। হয় নেকি? যিমান পাৰা সোনকালে এবাৰ চাহ আহগে আৰু। হয় দেউতা, আপুনি চাহকাপ খাই লওকচোন। দিয়া। বজাৰ যাম বুলিছিলা নহয়, নোযোৱা নি? বজাৰ যাম দেউতা, অলপ পাছতে ওলাই যাম। আপোনাক কিবা লাগিব নি? মোক একো নালাগে, কি লাগিবনো মোক বুঢ়া মানুহ। নিমখীয়া কিবা এটা খাবলৈ মন গৈ আছে বাৰু, পাৰিলে মানে আনি দিবা আৰু। হয় নেকি দেউতা? ঠিক আছে দিয়ক, মই আপোনাৰ কাৰণে নিমখীয়া কিবা এটা লৈ আহিম বাৰু। মই সোনকালে আহিম বজাৰৰ পৰা ঘূৰি। আপুনি চিন্তা কৰি নাথাকিব। হ'ব বোৱাৰী। এতিয়া মই ৰেডি হৈ লওঁগৈ। আপুনি চাহকাপ খাই কাপটো ইয়াতে থৈ দিব দেউতা, পাকঘৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। হ'ব দিয়া, মই পাৰোঁ নহয় পাকঘৰলৈ যাবলৈ। তোমালোকে অলপ বেছিয়ে চিন্তা কৰিছা। নালাগে দেউতা, আপুনি নিব নালাগে, ইয়াতে থৈ দিব। বাৰু। এই বোৱাৰীজনী কি যে হ'ব নহয়, নিজৰ কথা ভাবিবলৈ এৰিলে। খালি সেই ঘৰখনৰ কথা, মোৰ বেমাৰৰ কথাই চিন্তা কৰি থাকিব। একেবাৰে আমাৰ শান্তৰ মাকৰ নিচিনা আকৌ, নিজৰ কথা চিন্তা কৰিবলৈ পাহৰি থাকে। তাইতো গ'লেই, এতিয়া বোৱাৰীজনীও সেই তাইৰ নিচিনা। বোৱাৰীক দেখিলে তাইলে মনত পৰে আৰু। ইমান যে সোনকালে সংসাৰ এৰি গুচি যাব বুলি ভবা নাছিলোঁ। মা, কি হ'ল? বাৰাণ্ডাতে বহি আছ যে? মই ওলাইছোঁ চাইকেলখন বনাবলৈ, 200 টকা এটা দিয়া আৰু। কি যে আজে বাজে কথাবোৰ কৈ থাক তই। মই আকৌ 200 টকা পইচা ক'ৰ পৰা পাওঁ? নেজানিলেহে, সেইদিনাখন যে চেওঁ ছাগলীজনী বিক্ৰী কৰিছিলি, 4000 টকা পালি দেখোন। দেখিছ তাইৰ কথা? ছাগলীজনী ওপৰত চকু মানে তোৰ। মই কিবা ছাগলী তোৰ চাইকেল বনাবলৈ বিক্ৰী কৰিছিলো নেকি? ইমান ডাঙৰ ডেকা ল'ৰা এটা হ'লি নিজে ভালকে ইনকাম কৰিব নোৱাৰ। সেই ইনকাম কৰিবলৈ চাইকেলখন বনাব লাগে, 4000 বা 200 টকা এটা দিব নোৱাৰনে? কি যে কথা কৈ থাক নহয় তই। বাইৰে এইকেইদিনতে ঘৰলৈ আহিম বুলি কৈছে। মোবাইলটোকো বেয়া কৰি পেলালি। এতিয়াতো মোবাইল এটা কিনিব নোৱাৰোৱেই। থাক কেনেকে থাক, মোবাইলটো থাকোঁতে এনি টাইমহে চাই থাকিব। কিমান কষ্টকে মোবাইলটো কিনি দিছোঁ মই, গাহৰি বিক্ৰী কৰি পেলাই। সেইবোৰ কথা বুজি নাপাৱ তই। ৰাস্তা বনোৱা পইচাখিনি পালে মই তোক ঘূৰাই দিম নহয় মোবাইল কিনা পইচাটো। মোবাইলটোৰ কাৰণে তই ইমান চিন্তা কৰি থাকিব নালাগে দেই। মই কিবা পেলাওঁ বুলিয়ে পেলাইছোঁ নেকি মোবাইলটো? নিজেহে পৰিছে। পইচা কেইটকামান পালে মানে সেই মোবাইলটো বনামগৈ আৰু, তোৰ পৰা নোখোজো। চাইকেলখন বনাবলৈ মুঠতে 200 টকা দে, চাইকেলত গৈ হাজিৰা কৰি মেলি হ'লেও মই মোবাইলটো বনাম। ইমানো কাম নকৰা বুলি নেভাবিবি আকৌ। ঘৰটোহে বনালোৱে দেখোন, আগতে পানী পোৱা ঘৰত আছিলোঁ, এতিয়া অলপ হ'লেও ভালকৈ আছোঁ দেচোন। কথা ক'বলৈ আহিছে। তই বনোৱা নাই নহয় ঘৰটো, কিবা মিস্ত্ৰীৰ লগত অলপ লাগিহে দিছিলি। এইটো ঘৰ চৰকাৰৰ পৰাহে আহিছে, কিবা চৰকাৰে দিয়া ঘৰত। কথা শুন। ইমান কাম কৰিও গুণ নাই মা। তোৰ নিচিনা যে মাক মই দেখা নাই আৰু, নিজৰ পুতেকক ইমান ইনচাল দিয়ক। ঘৰটো বাৰু মই ইমান পইচা খৰচা নাই কৰা বুলি আৰু মোক এনেকৈ কৈছ যে। মিস্ত্ৰীৰ লগত দিন ৰাতি লাগি দিলোঁ আকৌ, নহ'লে বেলেগ যোগালী লগোৱাহেঁতেন কিমান পইচা দিবলগীয়া হ'লহেঁতেন। হ'ব তই বিয়া পাতি তই থাকিবি এইখন ঘৰত, মোৰনো কি? 2 দিনমান থাকিম, তাৰপিছত বা কি হয়। জিতি বলকি নাথাকিবি। তোক সেই কথা এটা ক'বহে লাগিছে, তই একদম আঁত উলিয়াই ল আৰু বকিবলৈ। দিয় যদি 200 টকা এটা দে, নিদিয় যদি মই যাওঁ। ধনেশ্বৰ দোকানৰ পৰাই 200 টকা এটা ধাৰলৈ লৈ যাব লাগিব, চাইকেলখন বনাবই লাগিব নহয়। আনি দিছোঁ কুকুৰ পোৱালি। বাইৰে আহিম বুলি কৈছিলে এইকেইদিনতে। মোবাইলটো বেয়া কৰি পেলালি, ফোন এটা মাৰিবলৈ নাই পোৱা। ইয়াতে বহি বহি সদায় সেই পদূলি মূৰতে সেই বাট চাই থাকিবলগীয়া হয়, ডিঙি মেলি চাই থাকিবলগীয়া হৈছে মোৰ। সোনকালে পইচাটো ঘূৰাই দিবি কাম কৰি পেলাই। পইচা লৈ নিদিওঁ আৰু তাৰপিছত।
মাকজনীয়ে যে হাঁহে কুকুৰাই ছাগলীয়ে বিক্ৰী কৰি পইচা 2 টকামান গোটাইছে সেইখিনিকো মানে একদম লৈ যাবহি সি ফটককৈ বিয়া পাতিলে ক'বা পইচা পাম মই তই এই ইমান জল্দি নানো দে তই চিন্তা কৰিব নালাগে বায়ে আহিলে আহিব নহয় এনেও তোক মাতিবই দেখোন কেলেনো চাই থাকিব লাগে ডিঙি মেলি তাৰপিছত 2 দিনমানৰ পাছত ডিঙি বিষাইছে কৈ দেখাবি তোৰ নিচিনা মই ভেকচন ধৰা মানুহ নহয় সোনকালে গৈ সোনকালে আহিবি কিন্তু ৰাতিলৈকে নাথাকিবি লগৰবোৰৰ লগত তিনিআলিত আড্ডা মৰা স্বভাৱটো বৰ বেয়া মানুহৰ কৈ দিছোঁ কিন্তু তোক জানই নহয় মই অকলে থাকোঁ ঘৰত হ'ব দে মই বুজি পাওঁ ইমানখিনি আনি দিছোঁ পইচা কি যে হ'ব মাৰ লগত অভাৰে চিন্তা কৰি থাকিব মানে কোনদিনা বাৰু মই ৰাতিলৈকে দেৰিলৈকে ঘৰলৈ নহাকৈ আছিলোঁ লোকৰ ল'ৰাবোৰক দেখি মোকো কৈ থাকিব বাইজনী কেতিয়া আহিব জানো পইচা 2 টকামান পালোহেঁতেন আৰে ৰাজা আকৌ ইমান দেৰিলৈকে কিয় অহা নাই সোণাৰী দোকানখন এতিয়া বন্ধ হৈ হ'ব দেউতাও নাই ৰাজাও অহা নাই ঘৰখন কেনেকৈ এনেকৈ এৰি থৈ যাওঁ বাৰু দেউতাই এতিয়া পটককৈ আহিলে কোনো নাথাকিলে তেওঁ আকৌ বেমাৰী মানুহ নহয় শৰ্মা আংকুলৰ ঘৰত কিমান দেৰি বা কৰে দেউতাই এই ৰাজাটো কি যে হ'ব নহয় মোবাইল এটা ইমানকৈ ল'বলৈ কওঁ নাই ঘৈণীয়েকৰ হাতত মোবাইলটো থৈ আহিব বৌ আপুনি যোৱাই নাই যে আহিলা তোমালৈ ৰৈ আছিলোঁ মই ভয় লাগে নহয় আজিকালি চোৰৰ যিহে উপদ্ৰৱ ঘৰটো অলপো অকলে এৰিব নোৱাৰি তুমি দেউতা নহালৈকে ইয়াতে থাকিবা দেই দেউতা আহিলেও মই নাহালৈকে থাকিবা ঠিক আছে বৌ কিমানমান সময় লাগিবনো কি জানো কিমান সময় লাগিব জানো সোণাৰী দোকান এখনলৈ যাওঁ দাদাই কথাটো গম নাপায় অহাৰ পাছতহে ক'ম আৰু এতিয়া আকৌ ফোন চোন কৰিলে তাৰ অসুবিধা হ'ব পাৰে ঠিক আছে বৌ আপুনি চিন্তা নকৰিব মই ঘৰতে থাকিম হ'ব তেতিয়াহ'লে মই গৈ থাকোঁ ভালকৈ চাবা দেই হ'ব বৌ আপুনি একেবাৰে চিন্তা নকৰিব মই আছোঁ যেতিয়া 100% নিশ্চিন্ত হৈ থাকিব ঠিক আছে দিয়া মই যাওঁ নিজৰ ঘৰততো ইমান ধুনীয়া চোফাত বহিবই পোৱা নাই ঘৰত কোনো নাই আজি চোফাত মজাকৈ বহিলেও আৰু কিমান মন যায় বুঢ়াটো আহিলে আকৌ বহিব নাপামেই নহয় একো নকয় বাৰু বহিলেও আকৌ বেয়া লাগে নহয় তুমি কমচে কম মোক এটা ফোন কৰিব পাৰা মই বজাৰৰ ওচৰতে আছিলোঁ আহা একেটা কথাতে কিয় লাগি আছানো মই কৈছোঁ নহয় তোমাৰ ডিষ্টাৰ্ব হ'ব বুলিহে ফোন নকৰিলোঁ হ'ব দিয়া যি হ'ল আৰু পিছে কি অৰ্ডাৰ দিলা গৈ মাৰ কাৰণে সোণৰ খাৰু এযোৰ বনাব দিছোঁ সোণৰ খাৰু হেৰি নহয় তোমাৰ মাৰ কাৰণে হয় মোৰ মাৰ কাৰণে কিন্তু তোমাৰ মা ইমান বুঢ়ী মানুহজনী এতিয়া সোণৰ খাৰু পিন্ধা বয়স আছে জানো বয়সৰ লগত আকৌ কি কথা মায়ে আজিলৈকে সোণৰ খাৰু এযোৰ পিন্ধিব নাপালে আমি সৰু থাকোঁতেই দেউতা মৰি গ'ল আমাৰ কাৰণে কিমান কষ্ট কৰিছে আমিহে জানো মাৰ এটা সপোন আছিল সোণৰ খাৰু এযোৰ পিন্ধা সেইকাৰণে মই ভাবিলোঁ পইচা কেইটকামান হাতত আছে যেতিয়া বনাবলৈ দি দিওঁ বুলি তুমি কেনেবাকৈ বেয়া পাইছা নেকি মই মাক সোণৰ খাৰু দিম বুলি নাই মই আকৌ কিয় বেয়া পাম এনেই মই কথাটোহে কৈছোঁ মানে মায়েনো এতিয়া বয়স আছে নি পিন্ধিবলৈ আৰু মায়ে যি কয় কৰিবা মুঠতে মই মাক দি দিম আৰু মা বুলি মই সোণৰ খাৰু এযোৰ দিম তাই কাক দিয়ে কি দিয়ে কৈ থাকিব জীয়েকে দিয়া বুলিতো কিবা এটা চিন থাকিব তুমি কিন্তু আকৌ যোৱা সময়ত একদম নাযাওঁ বুলি কৈ নিদিবা আকৌ তোমাৰ এইটো স্বভাৱ আছে আকৌ নাযাওঁ বুলি কৈ দিয়া যোৱা সময়ত মই কিন্তু ভাইটিক কৈ দিছোঁ আমি দুয়োটাকে যাম বুলি মায়ে বহুত দিনৰ পৰা বাট চাই আছে যাম দিয়া তুমি ইমান চিন্তা কৰিব নালাগে মই কথা হলাই নাথাকো নহয় সেইটো কথা মই বৰ ভালকে জানো নেকি ঘৰ দুৱাৰবোৰ চফা কৰি আছো আৰু এইকেইদিন কোনটো টাইমত আহি পায়হি তাহাঁতি একো ঠিক নাই তাহাঁতি আকৌ ধনী মানুহ নহয় আমাৰ ঘৰত আহিলে জোঁৱাইটো আকৌ খোজ খাচ কৰি থকা নিচিনা লাগে সেইকাৰণে ঘৰটো গোটেই প্লাষ্টাৰ কৰি দিলোঁ ভাল যে চৰকাৰৰ পৰা ঘৰ এটা আহিলে দেই নহ'লে জোঁৱাইটোকহে শুৱাবলৈ ৰুম এটা নাছিলে আকৌ পানী পৰে গোটেইখিনি লাগি ভাগি চৰকাৰী ঘৰটো বনাই ল'লোঁ যেতিয়া আৰু এতিয়া চিন্তা নাই গোটেই গাঁৱত ডাঙৰ বিল্ডিং বহিলেগে আৰু আমাৰ গাঁৱতো আজিকালি সেই লাজে লাগে আৰু মানুহ আহিলে হ'লেও আগতকৈ বহুত ভালকৈ আছোঁ ক'লেনো কি হ'ব কিমান যে দুখৰ জীৱন পাৰ কৰিছোঁ মইহে জানো এতিয়া ছোৱালীকো বিয়া দিলোঁ ল'ৰায়ো এদিন দুদিনকৈ বিয়া পাতিব নেজানো আৰু কি হ'ব দেই ছোৱালীজনী যে ভাল ঘৰত পৰিলেগৈ সেয়াই বহুত আৰু সেনেকৈ আকৌ ল'ৰাটো ভাল ছোৱালী এজনী পালে হয় ফুলদানি এটা আছিলে পাছফালে টেবুলখনত থৈ দিছিলোঁ থ'বলৈ জেগা নাই বুলি ইয়াতে বহাই থৈ দিওঁ হয় এতিয়া অলপ ষ্টেণ্ডাৰ্ড লাগিব পায় জোঁৱাই আকৌ তেনেকৈ অহাই নাই নহয় ইয়ালৈ এইটো ঘৰ বনোৱাৰ পৰা সেইটো আকৌ টাইলছ লগাই চিকচিকীয়া কৰি থয় আমাৰ নাই আৰু এনেকৈ সাধাৰণকৈ সেই পকা কৰি দিছোঁ এনেকৈ থাকিব লাগিব এনেও ধনী নহয় বুলি জানি পায় বমা কচোন মোৰ ফ্ৰকটো কেনেকুৱা লাগিছে কচোন ভালেই লাগিছে অলপ চুটি লাগিছে আৰু এইটো ডিজাইনহে কিবা জানো পাই তই পাওঁ আৰু ডিজাইনৰ চোলাবোৰ ক'ত পাওঁ তই জানো অনলাইনৰ পৰা অৰ্ডাৰ কৰিছোঁ ইমান ধুনীয়া চুলিখিনিহে কাটি ল'লি এক চাইড কৰি পেলালি তেনেকুৱাজনী যে দেখিছে আৰু দেই গোটেইজনী কৈছে নহয় গোমধানটোৰ নিচিনা এনেকৈ গোমধানটো দেখিছে নাই আগৰ সেই চুলিখিনি এনেকৈ ওলমি থাকে যে তোৰ সেই একে দেখিছে এই যিটি কৰি নাথাকিবিচোন কি হেৰি বা আহিব বুলি কোৱা শুনিছোঁ আজি আহিম বুলিতো
কৈছে এতিয়া নেজানো আৰু পায়হি নে নাপায়হি হয় নেকি আমাৰ কলেজত ফাংচন আছে নহয় মানে কলেজ উইক চলি আছে আৰু মই কলেজৰ পৰা আহিয়ে লগ পাব পাৰিম সেইকাৰণে কিন্তু বা ভিনদেউ অনা মিঠাই থৈ দিবি কিন্তু হ'ব দে মইনো সেইসোপা খাই ক'ত শেষ কৰিম থৈ দিম দে পিছে তই ইমান চুটি চোলাটো পিন্ধি নাযাবি দেই চাবি অকণ নেযাওঁ তোক দেখাবলৈহে আনিছো মই কিবা ইমান আকৰি নেকি আৰু শুন ফেশ্বন শ্ব' দিম ফাৰ্ষ্ট হ'বলৈ মোলৈ প্ৰাৰ্থনা কৰিবি আশীৰ্বাদ কৰিবি বুজিছ হ'ব যা মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে তহঁতৰ বাহিৰেনো মোক কোন আছে ঠিক আছে বমা মই এতিয়া গৈ থাকোঁ তাহঁতে আহিলে কবি মই কলেজলৈ গ'লো বুলি দেই হ'ব যা কি যে হ'ব এইজনী গোটেই ষ্টাইল মাৰি কলেজৰ ল'ৰাবোৰক শেষ কৰিছে আৰু তাই ষ্টাইলৰ বাহিৰে একোৱে নাজানে তহঁতি পালিহি আহা যোৱাই ভিতৰতে বহাহি হ'ব শাহুমা ভালে আছে ন আপুনি ভালে আছো মা ভাইটি নাই নেকি ঘৰত সি অলপ ওলাই গৈছে আহিব অলপ পাছত আগতে বহি ৰহি ভালে আছে নহয় তই মোৰ ভালেই বল ভিতৰলৈ বল মোৰ যে বিৰাট ভাগৰ লাগিছে ইমানকণ ৰাস্তা গাড়ীত উঠিলে ভাগৰ লাগেনে কি জানো আজি বৰ ভাগৰ লাগিছে মোৰ বহি ভিতৰতে বহি ইমান দামী খাৰুযোৰ কেলে আনিব লাগে বাৰু মোলে বুঢ়ীয়ে হ'লো এতিয়া আৰু সোণৰ বস্তু পিন্ধিবলৈ সময় আছেনে তই নিজৰ কাৰণে থলেই হ'ল দেখোন মইনো এইযোৰ ক'ত পিন্ধিম কচোন মা তেনেকে কিয় কৈছা ইমান বছৰ হৈ গ'ল যে আজিলৈকে সোণৰ একো এটা বস্তু পিন্ধিবই নাপালা আমাক ডাঙৰ কৰোঁতে সময় গ'ল এতিয়া মই পাৰিছো যেতিয়া তোমালৈ কিনি দিছো আকৌ তুমি পিন্ধা থোৱা সেইটো তোমাৰ কথা মোৰ এটা সপোন আছিল মই কিনি দিলো আৰু তোমাৰ যদি পিন্ধি আমনি লাগে তেনেহ'লে বোৱাৰীক দি দিবা কি ডাঙৰ কথানো নহয় এনেইনো টকা পইচাবোৰ কেলে খৰচা কৰিব লাগে হয়নে একো নহয় মা এয়া মোৰ হাঁচতীয়া পইচা তই পিছে এইবোৰ কৈছা বুলি জোঁৱাই জানে নাই জানে তেওঁ একো নকয় তেওঁ বহুত ভাল তাকেই তহঁতি ভালকে আছ সেয়াই মোৰ কাৰণে বহুত এইবোৰ মোক একো নালাগে জান এতিয়াহে ভাইৰৰ বিয়াখন পাতিব লাগে তাৰ কাৰণেহে এইবোৰ গোটাব লাগে তই তাৰ কাৰণে চিন্তা নকৰিবি মই আছো নহয় মই সকলো চেটেল কৰি দিম মোৰ আৰু কি তোক এখন ভাল ঘৰলৈ বিয়া দিলোঁ সেয়াই বহুত মোৰ তই যেন সদায় সুখে শান্তিয়ে থাক তাৰ বাহিৰেনো মোক কি লাগে হ'ব দে মা ময়ো সদায় তই সুখ থকাটোৱে বিচাৰোঁ যিমান দুখ পালি জীৱনত এতিয়া মই থকা অৱস্থাত তোক কেতিয়াও দুখ পাবলৈ নিদিওঁ তোৰ প্ৰতিটো দুখৰ সময় মই সুখৰ কৰি তুলিম মা তোক আৰু জীৱনত কেতিয়াও দুখ হ'বলৈ নিদিওঁ